নমস্কাৰ মই মইনা ভৰালীয়ে মৰ্ম ছাত্ৰ ছাত্ৰীসকলক ফ্লিপ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। মৰ্ম ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই যি বিষয়ে আলোচনা কৰিম তাৰ আগতে সৰু এটা আমি কাৰ্যকলাপ কৰি লওঁ। তোমালোকে এটা কাম কৰচোন ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰিষ্কাৰ হাত দুখন কিন্তু পৰিষ্কাৰ হ'ব লাগিব। এই কাৰ্যকলাপটো কৰিবলৈ হ'লে হাত দুখন কি হ'ব লাগিব? পৰিষ্কাৰ হ'ব লাগিব। পৰিষ্কাৰ হাত দুখনে চকুকেইটা মেলি এইদৰে বন্ধ কৰি বস্তু এটা চাবলৈ তোমালোকে চেষ্টা কৰাচোন। কি কৰিবা তোমালোকে? এই হাত দুখনৰ তলুৱা অংশটোৱে চকু দুটা মেলি এটা বস্তু চাবলৈ তোমালোকে চেষ্টা কৰাচোন। তেতিয়া তোমালোকে অনুভৱ কৰিবা কিবা এটা বস্তুৰ অভাৱ অনুভৱ কৰিছে, কিবা এটা বস্তু তোমালোকে নাই পোৱা। মই যদি তোমালোকক প্ৰশ্ন কৰোঁ কি বস্তুটো তোমালোকে নাই পোৱা, তেতিয়া তোমালোকে স্পষ্টভাৱে এটাই উত্তৰ দিব যে পোহৰ পোৱা নাই। ঠিক সেইদৰে যদি ৰাতি তোমালোকে তোমালোকৰ পঢ়া টেবুলত থাকোঁতে তোমালোকৰ সেই কক্ষটোৰ সকলো যদি লাইটবিলাক অৰ্থাৎ পোহৰৰ উৎসবিলাক যদি তোমালোকে বন্ধ কৰি দিয়া আৰু বন্ধ কৰি যদি তোমালোকে কিবা এটা বস্তু চাবলৈ চেষ্টা কৰা, তেতিয়া তোমালোকে বস্তুবিলাক দেখিবানে? নিশ্চয় তোমালোকে সেই বস্তুবিলাক নেদেখা। আৰু তেতিয়া যদি মই প্ৰশ্ন সোধোঁ তোমালোকে কিহৰ অভাৱত সেই বস্তুকেইটা দেখা নাই, নিশ্চয় তোমালোকে এটাই উত্তৰ দিবা, সেই উত্তৰটো হৈছে পোহৰৰ অভাৱত তোমালোকে সেই বস্তুটো দেখা নাই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো মনত উদয় হ'ব পাৰে তোমালোকৰ, সেইটো হ'ল সেই পোহৰটোনো কি? সেই পোহৰটো কি বুলি প্ৰশ্নটো কৰোঁতেই আমি সেই পোহৰৰ বিষয়ে বৰ্তমান সময়লৈকে অতীতৰ পৰা যি অধ্যয়ন হৈ আহিছে তাৰ কিছু আলোকপাত আমি কৰিব লাগিব। তেতিয়াহে আমি পোহৰ কি বুলি এটা আমি ক'ব পাৰিম। সাধাৰণতে তোমালোকে আগৰ শ্ৰেণীবিলাকত পাই আহিছা পোহৰ এক প্ৰকাৰৰ শক্তি বুলি তোমালোকে পাই আহিছা। কিন্তু সেই পোহৰৰ সেই শক্তিৰ ওপৰত অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন সময়ত বিভিন্নজন বৈজ্ঞানিকে বিভিন্ন ধৰণৰ তত্ত্ব আগবঢ়াইছে। তাৰে 1675 চনত ছাৰ আইজাক নিউটনে কি কৰিছিলে? পোহৰৰ কণিকা সূত্ৰ এটা আগবঢ়াইছিলে। তেওঁ এই কণিকা সূত্ৰটোৰ মতে পোহৰ কিছুমান দ্ৰুতবেগী কণিকাৰ সমষ্টি বুলি কৈছিলে। ঠিক তাৰপিছত 1690 খ্ৰীষ্টিয়ান হাইজেনে কি কৰিছিলে? তৰংগৰ সূত্ৰ এটা আগবঢ়াইছিলে। তেওঁৰ মতে কি কৈছিলে? তৰংগ সূত্ৰটো অনুসৰি কৈছিলে যে পোহৰ এক প্ৰকাৰৰ তৰংগ বুলি কৈছিলে। তাৰপিছত দেখিলে যে পোহৰৰ কণিকা ধৰ্মৰ ওপৰত ভিত্তি কৰি যদি আমি পোহৰৰ যিবিলাক পৰিঘটনা আছে তাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে সকলোবিলাক পোহৰৰ পৰিঘটনা পোহৰৰ কণিকা ধৰ্মৰ সহায়ত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, অসুবিধা আহি পৰে। আৰু তৰংগ সূত্ৰ অনুসৰিও পোহৰৰ কিছু পৰিঘটনাৰ বিষয়ে আমি প্ৰকাশ কৰিবলৈ যাওঁতে আমি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে পোহৰৰ কণিকা ধৰ্মতো কিছুমান সীমিত সীমাৰেখা আছে, ঠিক তৰংগ সূত্ৰৰ কিছুমান সীমাৰেখা আছে। ঠিক সেইদৰে কি হ'ল? তাৰপিছত 1905 কি কৰিলে? ইয়াৰ ওপৰত এলবাৰ্ট আইনষ্টাইনে কি কৰিলে? এটা পোহৰৰ কোৱাণ্টাম সূত্ৰ আগবঢ়ালে। এই পোহৰৰ কোৱাণ্টাম সূত্ৰটো যেতিয়া আগবঢ়াইছিলে এই সূত্ৰটোৰ অনুসৰি কিন্তু পোহৰৰ বহুত কেইটা পৰিঘটনা স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ সুবিধাজনক হৈ গৈছিলে। আৰু এই পোহৰৰ কোৱাণ্টাম তন্ত্ৰক কিন্তু শেষলৈ লুইছ ডি ব্ৰেইনে কি কৈছিলে? ইয়াক আমাৰ মেক্সৰ প্লাংকৰ যিটো শক্তিৰ সূত্ৰ আৰু আপেক্ষিকতাবাদৰ যিটো সমীকৰণ, সেই সমীকৰণ দুটা এক কৰি এটা কোৱাণ্টাম তত্ত্ব আগবঢ়াইছিলে। তোমালোকৰ পাঠ্যপুথিত যিটো পোহৰৰ অধ্যায় আছে, অধ্যায় 10ত থকা প্ৰথম পাঠতে তোমালোকে এটা হালধীয়া অংশ পাবা। তোমালোকৰ যদি পুথিখনত চোৱা এই হালধীয়া অংশ এটা আছে। এই হালধীয়া অংশটোত তোমালোকে যদি পঢ়ি চোৱা তাত স্পষ্টভাৱে কিন্তু এই কোৱাণ্টাম তত্ত্বটোৰ বিষয়ে কৈ থোৱা আছে, যিটো কোৱাণ্টাম তত্ত্বত কি মেক্স প্লেংকৰ এই শক্তিৰ সমীকৰণটো আৰু আপেক্ষিকতাবাদৰ এই E=mc² সমীকৰণ দুটা লগ কৰি এই বৈজ্ঞানিকজনে ফ্ৰান্সৰ এই বৈজ্ঞানিকজনে এটা তত্ত্ব আগবঢ়াইছিলে। সেই তত্ত্বটো হৈছে পোহৰ তৰংগ ধৰ্ম আৰু কণিকা ধৰ্মৰ কেৱল যোগসূত্ৰ। ই কেৱল তৰংগ বুলিও ইয়াক নকয়,
কেৱল কণিকা বুলিও নকয়। আৰু ইয়াৰ লগতে ইয়াত তেওঁ স্পষ্টকৈ কৈ দিছে যে পোহৰ কি বুলি ক'লে কোৱাণ্টাম তত্ত্ব অনুসৰি কি হ'ব, পোহৰ তৰংগৰ ধৰ্ম আৰু কণিকা ধৰ্মৰ যোগসূত্ৰহে। আৰু সেই কণিকাটোৰ নাম হ'ল ফটন কণিকা আৰু ইয়াৰ গতিবেগ সবাতোতকৈ বেছি। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি স্পষ্টভাৱে গম পালোঁ পোহৰ কি বুলি ক'লে আমি কোৱাণ্টাম সূত্ৰ অনুসৰি আমি পোহৰ কিটো আমি ক'ব পাৰিম। এতিয়া পাঠ্যপুথিত তোমালোকৰ আমি এতিয়া দ্বিতীয়টো বিষয়ে আলোচনা কৰোঁচোন। আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি পোহৰৰ প্ৰতিফলন কি তাৰ বিষয়ে আলোচনা কৰোঁ। পোহৰৰ প্ৰতিফলন কি? প্ৰতিফলন শব্দটোৰ অৰ্থটো কি? কাৰণ প্ৰতিফলন গৈ ঘূৰি অহা। এটা পোহৰ উৎসৰ পৰা স্বচ্ছ মাধ্যমৰ মাজেদি পোহৰ আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ পোহৰ উভতি অহা যিটো পৰিঘটনা তাকেই পোহৰৰ প্ৰতিফলন বুলি কয়। কিন্তু পোহৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি এটা বিশেষ ধৰ্ম আমি মানি ল'ব লাগিব, সেইটো হ'ল পোহৰ সৰলৰৈখিক ধৰ্ম আৰু ৰশ্মি হিচাপে আমি তাক কি বিবেচনা কৰি ল'ব লাগিব। আৰু পোহৰক ৰশ্মিৰ সহায়ত যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে প্ৰতিফলন কি তাক বুজাবলৈ আমাৰ বিৰাট সুবিধাজনক হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এখন সমতল দাপোনক, এইখন এখন সমতল দাপোন আমি বিজ্ঞানত কিদৰে উপস্থাপন কৰিম, এইদৰে এই তলৰ আছে এনেকৈ দি পেলাই এখন সমতল দাপোন এম আৰু এম ডেছ এখন সমতল দাপোন লৈছোঁ। এই সমতল দাপোনত পি এটা পোহৰ উৎসৰ পৰা এডাল ৰশ্মি আহিছে, এডালক আমি কি বুলি ক'ম, আপত্য ৰশ্মি। এইটো এটা মাধ্যম, এইটো আমি স্বচ্ছ মাধ্যম লৈছোঁ আৰু এই অ বিন্দুটোত পৰি পুনৰ আগৰ মাধ্যমটোলৈ উভতি গৈছে। গতিকে এটা পোহৰ উৎসৰ পৰা পোহৰ আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা এই গোটেই পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বুলি কৈছে। পোহৰ উৎসৰ পৰা অহা ৰশ্মিডালক আপত্য ৰশ্মি আৰু আন এটা মাধ্যমত পৰি পুনৰ ঘূৰি যোৱা ৰশ্মিডালক প্ৰতিফলিত ৰশ্মি বুলি কয়। যিটো বিন্দুত পৰে তাক আপতন বিন্দু বুলি কোৱা হয় আৰু ইয়াক টনা লম্বডালক কি বুলি কোৱা হয়, অভিলম্ব বুলি কোৱা হয়। ইয়াক আমি অ এন হিচাপে নামাকৰণ কৰিছোঁ। পি অ হ'ল আপত্য ৰশ্মি, কাৰণ পি উৎসৰ পৰা আহিছে, অ বিন্দুত পৰি আগৰ মাধ্যমলৈ উভতি যোৱা এডাল ৰশ্মি হ'ল অ কিউ ৰশ্মি, এডাল কি ৰশ্মি হ'ব, প্ৰতিফলিত ৰশ্মি। অ এন হ'ল ইয়াৰ অভিলম্ব। আপতিত ৰশ্মি আৰু অভিলম্বই কৰা যিটো কোণ সেই কোণটোক আপতন কোণ বুলি কোৱা হয় আৰু প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বই কৰা কোণটোক প্ৰতিফলন কোণ হিচাপে নামাকৰণ কৰা হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব এইকেইটা বস্তু আমি কিয় ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি আমি এবাৰ চাই লওঁ, কিদৰে কোনডালনো আপত্য ৰশ্মি, কোনডালনো প্ৰতিফলিত ৰশ্মি, কোনডালকনো অভিলম্ব বুলি কোৱা হৈছে, সমতল দাপোনখননো কেনেকুৱা, সেই কথাকেইটা আমি এতিয়া এটা ক্ৰিয়াকলাপৰ সহায়ত এই বস্তুকেইটা আমি চাই লওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ হাতত এটা কি আছে, পোহৰ উৎস আছে। এইটো এটা পোহৰ উৎস আৰু এই পোহৰ উৎসৰ পৰা ইয়াত এখন সমতল দাপোন আছে, এই গ্লাছৰ বাকচটোৰ ভিতৰত সমতল দাপোনখন আছে। সেই সমতল দাপোনখনত এই পোহৰ ৰশ্মিডাল এডাল হ'ল আপতিত, এই পোহৰ উৎসৰ পৰা অহা ৰশ্মিডাল এডাল হ'ল আপতিত ৰশ্মি আৰু এই সমতল দাপোনখনত পৰি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি অহা এই ৰশ্মিডালক কি বুলি কয়, প্ৰতিফলিত ৰশ্মি। আৰু যিটো বিন্দুত পৰিছে সেই বিন্দুটো হ'ল আপতন বিন্দু আৰু আপতন বিন্দুত টনা এই লম্বডালক কি বুলি কোৱা হয়, অভিলম্ব বুলি কোৱা হয়। এডালক কি বুলি কোৱা হয়, অভিলম্ব বুলি কোৱা হয়। এতিয়া আমাৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে, আমি এতিয়া দুটা সূত্ৰৰ বিষয়ে এতিয়া আলোচনা কৰোঁ। সূত্ৰ দুটা হৈছে আপত্য ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা এই অভিলম্বডাল, এইডাল যিডাল অভিলম্ব আছে সদায় একেখন সমতলত থাকে আৰু আপতন কোণৰ মান আৰু প্ৰতিফলন কোণৰ মান সমান হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চাওঁচোন আপত্য ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব যে একে সমতলত থাকে সেই কথাটোৰ অৰ্থটোনো কি তাৰ বিষয়ে আমি এবাৰ আলোচনা কৰি চাওঁ। আমি প্ৰতিফলনৰ সূত্ৰটোত কি পাইছিলোঁ, আপত্য ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব কি হ'ল, সদায় একে সমতলত থাকে। একে সমতলখন বুলি ক'লে কোনখন হ'ব, এইখন কিন্তু সেইখন সমতল নহয়, এইখন হ'ল প্ৰতিফলন পৃষ্ঠ হয়। গতিকে আপুনি সমতল কোনখনৰ কথা কৈছে, কেলে এইডাল হ'ল আপতিত ৰশ্মি, এইডাল প্ৰতিফলিত ৰশ্মি, এই আপতন বিন্দুত টনা এইডাল হ'ল অভিলম্ব।
তাহলে এই অভিলম্ব এই তিনিডাল একেখন সমতলত থাকে অৰ্থাৎ আমি কথাটো কোনটো কথা কৈছে এই আটাইডাল ৰশ্মি এনেকৈ একেখন সমতলত আছে এখন এখন মই কি কৈছোঁ সমতল দিলোঁ এতিয়া এইখন একেখন সমতলৰ ৰশ্মিকেইডাল আছে অৰ্থাৎ তাৰ কথাটো হ'ল এই ৰশ্মিডাল সি এনেকৈ গৈ নাথাকে তাৰমানে এনেকুৱা বা এইফালে নহয়গৈ সি সদায় কি হ'ব এই আটাইডাল ৰশ্মি কি হ'ব একেখন সমতলতহে থাকিব আপতন কোণৰ মান আৰু প্ৰতিফলন কোণৰ মান সদায় কি হ'ব সমান হ'ব তেনে আমি প্ৰতিফলনৰ সূত্ৰটা কি পালোঁ আপতন কোণৰ মান আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয় আপত্য ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দু টনা অভিলম্ব সদায় একে আমি সমতল লগ্নত কিদৰে প্ৰতিবিম্ব গঠন হয় ৰশ্মি চিত্ৰৰ সহায়ত আমি চাওঁ এম দাস এখন সমতল লগ্ন এইখন এখন সমতল লগ্ন পি এটা লক্ষ্য বস্তু এইটো পি এটা লক্ষ্য বস্তু ইয়াত এডাল লম্বভাৱে আপতিত হৈছে আৰু কি হ'ব এই একেটা দিশতে প্ৰতিফলিত হ'ব মানে ইয়াৰ একেটা দিশতে হোৱাৰ কাৰণে অবিলম্ব আৰু আপত্য ৰশ্মি একেডাল হোৱাৰ কাৰণে ইহঁতৰ মাজৰ কোণটো কি হ'ল 0 হ'ব আন এটা ৰশ্মি এডাল ধৰিছোঁ এডাল ৰশ্মি পি অ' ডেছ বুলি এডাল ৰশ্মি ধৰিছোঁ ইয়াৰ আপত্য ৰশ্মি আৰু কি হ'ল এইফালে প্ৰতিফলন হ'ল ইয়াৰ আপতন কোণৰ মান এইটো আৰু প্ৰতিফলন কোণৰ মান আৰ এই ৰশ্মি এই আপত্য ৰশ্মি আৰু এডাল আপত্য ৰশ্মি এডাল প্ৰতিফলিত হৈছে ই একে দিশত কিছু প্ৰতিফলিত হৈছে ইয়াক যদি পিছফালে এনেকৈ বহাই দিওঁ পিছফালে যদি বহাই দিওঁ যিটো বিন্দুত মিলিত হ'ব সেইটোৱে ইয়াৰ কি হ'ব প্ৰতিবিম্ব সেইটোৱে ইয়াৰ কি হ'ব প্ৰতিবিম্ব অৰ্থাৎ সমতল লাকুণত আমি ৰশ্মি চিত্ৰৰ সহায়ত এইদৰে এটা প্ৰতিবিম্ব যে কিদৰে গঠন হয় সেইটো আমি উপস্থাপন কৰিব পাৰোঁ আৰু এডাল যদি আমি ৰশ্মি চাওঁ এইডাল যদি আপত্য ৰশ্মি হিচাপে লওঁ তাহলে কি হ'ব এই একে দিশত সি কিদৰে এইদৰে প্ৰতিফলন হ'ব ইয়াৰ কি হ'ব অবিলম্ব হ'ব ইয়াৰ কিউ যদি কিউ ডেছ বুলি ধৰোঁ তাহলে ইয়াৰ কি হ'ব এইটো যদি এন আৰু এন ডেছ বুলি আমি যদি নামাকৰণ কৰোঁ এই চিত্ৰটোৱে কি উপস্থাপন কৰিব সমতল লাকুণত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ উপস্থাপন কৰিব তাহলে আমি সমতল লাকুণত সৃষ্টি হোৱা প্ৰতিবিম্বটো কেনেধৰণৰ হয় আৰু ক'তনো হয় সেই বিষয়ে এটা কাৰ্যকলাপৰ সহায়ত আমি চাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই লক্ষ্য বস্তু তোমালোকে দেখিছেনে এটা পিছফালে এটা প্ৰতিবিম্ব আছে দেখিছেনে তোমালোকে এতিয়া এই প্ৰতিবিম্বটো কি হ'ব মই লক্ষ্য বস্তু যদি দাপোনখনৰ ওচৰলৈ নি যাওঁ তেতিয়াহ'লে সিও কি হ'ব ওচৰলৈ চাপি আহিব আৰু দাপোনৰ পৰা যদি মই লক্ষ্য বস্তু আঁতৰাই নিওঁ তেনে কি হ'ব সি আঁতৰি গুচি যাব আৰু পিছফালে যে সেই প্ৰতিবিম্বটো যে সৃষ্টি হোৱা প্ৰতিবিম্বটো ই সৎ প্ৰতিবিম্ব নে অসৎ প্ৰতিবিম্ব আমি সেইটো চাওঁচোন এইখন এখন পৰ্দা হিচাপে লৈছোঁ ইয়াত এখন পৰ্দা দিছোঁ ইয়াত দেখিছোঁ এতিয়া আমি চাওঁ যে সেই প্ৰতিবিম্বটো এই পৰ্দাখনত সৃষ্টি হৈছে নে হৈছে আমি চাওঁ অৰ্থাৎ এই লক্ষ্য বস্তুটোৱে এই লক্ষ্য বস্তুৰ যিটো প্ৰতিবিম্ব পিছফালে সৃষ্টি হৈছে কিন্তু এই স্ক্ৰীণখনত তাৰমানে এই পৰ্দাখনত তাৰ প্ৰতিবিম্বটো সৃষ্টি নাই হোৱা গতিকে সেই প্ৰতিবিম্বটো কি হ'ব এটা অসৎ প্ৰতিবিম্ব হ'ব এতিয়া ইয়াৰ মাজৰ আমি এইবাৰ চাওঁ দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বটো আৰু পিছফালে সৃষ্টি হোৱা প্ৰতিবিম্বটোৰ দূৰত্ব কেনেধৰণৰ দূৰত্ব হয় সেই দূৰত্বটো আমি চাওঁচোন এই লক্ষ্য বস্তুটো আৰু একেটা মই কি লৈছোঁ এটা নুমাই থকা মম লৈছোঁ সমান উচ্চতাৰ এটা মম লৈছোঁ এই মমডালতে মই কি কৰিম পিছফালে সেই প্ৰতিবিম্বৰ স্থানত মই উপস্থাপন কৰিম এতিয়া কি কৰিলোঁ তাত যিটো প্ৰতিবিম্ব সৃষ্টি হৈছে মই লৈ থকা নুমাই থকা মমডাল ইয়াত এতিয়া প্ৰতিষ্ঠা কৰিলোঁ ইয়াৰ পৰা চাওঁতে দেখিছোঁ যে সেই মমডাল জ্বলি আছে এইফালৰ পৰা চাওঁতে আমি দেখিম যে মমডাল কি হৈছে নুমাই আছে কিন্তু এতিয়া আমি যদি ইয়াৰ স্কেলৰ সহায়ত যদি ইয়াৰ জোখটো লওঁ এই লক্ষ্য বস্তুৰ দূৰত্বটো আৰু প্ৰতিবিম্বৰ দূৰত্বটো সদায় কি হয় সমান হয় সমতল লাকুণৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবিম্ব অসৎ হয় আৰু লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় সমান হয় ইয়াত যদি আমি চাওঁ ইয়াৰ যিটো আকাৰ হ'ব সেই প্ৰতিবিম্ব আকাৰটো সদায় কি হয় সমান হয় অৰ্থাৎ লক্ষ্য বস্তুৰ আকাৰ হাত বিষাই গৈছেগৈ কাটিব লাগিব দেই কাটিব লাগিব এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব ইয়াত গঠন হৈছে ইয়াৰ পৰা ইয়াৰ যিটো দূৰত্ব হ'ব ইয়াৰ পৰা ইয়াৰ দূৰত্বটো সমান হ'ব অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমতল লাকুণৰ ক্ষেত্ৰত সদায় সমান হয় এই লক্ষ্য বস্তুৰ আকাৰ আৰু এই প্ৰতিবিম্বৰ আকাৰটো সমান হয় আৰু এই প্ৰতিবিম্বটো যিহেতু ইয়াত জ্বলি থকা মমডাল আছে ইয়াত কিন্তু জ্বলি থকা নাই সেই মমডাল ইয়াত এখন স্কিন সৃষ্টি দিওঁতে ইয়াত প্ৰতিবিম্বটো গঠন হোৱা নাই ই এটা কি হ'ব অসৎ প্ৰতিবিম্ব ইয়াত কি হ'ব গঠন হ'ব অৰ্থাৎ সমতল লাকুণৰ
সৃষ্টি হোৱা প্ৰতিবিম্বটো কেনেকুৱা অসৎ হয় লক্ষ্যবস্তু আকাৰৰ প্ৰতিবিম্ব আকাৰটো কি হয় সমান হয় এতিয়া আমি কৰা কাৰ্যকলাপটোৰ সহায়ত এই চিত্ৰটো এনেকৈ উপস্থাপন কৰিলোঁ এইটো ইয়াৰ লক্ষ্যবস্তু ইয়াৰ এইটো প্ৰতিবিম্ব লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বৰ সৈতে সমান হয় লক্ষ্যবস্তু আকাৰৰ প্ৰতিবিম্ব আকাৰ সমান হয় ইয়াৰ এই লক্ষ্যবস্তুটোৰ এটা অসৎ প্ৰতিবিম্ব এই সমতলাপনখনে সৃষ্টি কৰে ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকৰ লগত আমি গোলাকাৰ দাপোনৰ বিষয়ে আলোচনা কৰিম গোলাকাৰ দাপোন কেই প্ৰকাৰৰ আছে গোলাকাৰ দাপোনত কিদৰে প্ৰতিবিম্ব গঠন কৰে তাৰ বিষয়ে আৰু গোলাকাৰ দাপোনৰ কেইটামান বিশেষ সূত্ৰ আছে সেই সূত্ৰৰ বিষয়ে আলোচনা কৰিম আজিলৈ ধন্যবাদ